মৰম লগা কথোপকথন হয় হয় কি কথন তাৰপিছত মই ভাবিলো নাই এইখিনি কথা মই অডিয়েন্সক কওঁ যে আমাৰ ভুল ক'ত হ'ল মাইক্ৰফোন কাহিলে আমাৰ ভুল ক'ত হ'ল মই এইখিনি কথা মই খুলাখুলিকে কৈ দিওঁ যিহেতু মোৰ মনৰ ভিতৰত মানে গুজৰি গুমৰি থাকাতকে কৈ দিওঁ কিছুমান মানুহে মানে কৈছিল আৰু এই মনীষাই মানে এইবিলাক মানে য'তেই যায় ত'তেই হাংগামা কৰে মানে এনেকুৱা টাইপ হা কিন্তু কথাটো হ'ল তেতিয়াহ'লে আৰম্ভ কৰোঁ ন সংলাপটো আমাৰ প্ৰথমতে সমাজে অধিকাৰ দিয়ালৈকে মই হয়তো জীয়াই নাথাকি সেইকাৰণে তোমাক গৌৰী বুলি নামাতি নবৌ বুলি মাতিছো দাদা মোৰ বৰ মৰমৰ দাদা মোৰ আছিলে আৰু এতিয়া তোমাক দিছো দাদাক ভালকৈ চাবা দেই হৈ গ'ল সঁচাকে মনীষা তোমাক মই টিভি দেখিছিলো আৰু আজি ৰিয়েল কে হয় না জান হয় দেখুৱা সঁচা কসমছে ইমান ধুনীয়া এক্টিং কৰিছা আৰু মই তোমাক বিচাৰো যে তুমি আকৌ এক্টিং লাইনলৈ গুচি আহা যেনেকুৱা আৰু তুমি গুগলুক তাই ল'ৰাটোৰ নাম গুগলু স্কুল গৈ আছে ন সি স্কুল গৈ আছে এতিয়াতো তুমি অকমান টাইম পাবাই তাকে সো কান্দিও লৈছে তাই ট্ৰাই কৰিম মই আকৌ আহা আমি অহাটো পিছত কান্দি লৈছা ইও কান্দি লৈছে অকমান ওলাই যায় তাই বিৰাট কান্দুৰি মই সেইটো ভালকে জানো সাৰপ্ৰাইজ দিবগৈ কান্দি আহিছে নমেলো অলপ সঁচাকে খুব ভাল লাগিলে মই তোমাক টিভিৰ পৰা আজি আকৌ ৰিয়েলত দেখিছো মানে জিয়াক অভিনয় বুলি যে কয় সঁচাকে বহুত ধুনীয়া কৰা মনীষা মই তোমাক বিচাৰো আকৌ মই আহিম চিয়ৰ আহিমেই মানে মোৰ ফোন আহি থাকে কামৰ কাৰণে নহয় কিন্তু আৰু এইটো বেয়া লাগে দেই মই মানে কেনচেল কৰি থাকো যে কৰিব নোৱাৰি মই বম্বেত আছো এতিয়া গুৱাহাটীত আছো আৰু তুমি বেছি নাথাকা মানে অসমত নাথাকো যে এই আমুক এইটো মানে বহুত বিজি হৈ থাকা তোমাকে মই লগ নাপাওঁ হয় ইমান দিনৰ চিনাকি আমি লগ নাপাওঁ সঁচাকে তুমি বহুত মানে এক্টিঙৰ লাইনৰ লগত যদি তুমি ইমান বেছি এতিয়া জড়িত হৈ থকা নাই কিন্তু তুমি বেলেগ লগত বহুত জড়িত হয় না সময়টো অকমান কম হয় কিন্তু তুমি তাৰ মাজতো ওলাই পেলাই আহা কৰিম কাৰণ অভিনয় নহলে নহব অভিনয় বহুত বেছিয়ে ভাল পাওঁ ৰিলছ বিলাকো মেক্সিমাম মোৰ সেই অভিনয়ৰে ৰিলছ হয় দেখিছো মই তোমাক এটা বেলেগ এটা কথা এতিয়া সুধো বেলেগ কথা মানে যিহেতু ৰিসেন্ট তোমাৰ লগত এটা ডাঙৰ ঘটনা হৈ গৈছে সো সেই ঘটনাটোৰ বিষয়ে অলপ গুগলুক মানে তোমাৰ ল'ৰাটোক ক'বাত এটা চান্স পোৱা বুলি শুনিছিলো আৰু এইটো মানে বাতৰি চাতৰি মানে বহুত ডাঙৰ কিবা এটা হৈ গৈছে তোমালোকৰ লগতো হৈছে আৰু তুমি ষ্ট্ৰং সাহসীৰ কাৰণে কিছুমান বস্তু তুমি উলিয়াই আনিছা তাৰ বাবে তোমাক মই বহুত চেলুট দিছো কিয়নো তুমি সঁচাকে সাহসী কিন্তু ইয়াৰ ঘটনাটো অকমান ভালকে বিৱৰি মোৰ প্ৰিয়জক কোৱাচোন মানে কি ধৰণে প্ৰথম কেনেকুৱা টাইপ আছিলে কি আছিল আচ্ছা এইখিনি কথা ক'বলৈ পালে মই ভাল পাম কাৰণ কি আমাৰ লগতে বাকি যোনবিলাক অসমৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক যোনবিলাক পেৰেণ্টছ আছে তেওঁলোক মানে অকনমান সজাগ হ'ব আমাৰ এই কথাখিনি শুনি পেলাই তো মানে কথাটো আছিল এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম ইণ্ডিয়া ডান্স পাৱাৰ নামৰ ঠিক আছে সিহঁতে অডিশ্যন কৰিলে বুলি কয় আমি ভিডিঅ' পঠালো তাৰপিছত গুগলো চিলেক্ট হ'ল আৰু তেনেকে বহুত কেইটা ল'ৰা ছোৱালী চিলেক্ট হ'ল যোনখন আমাৰ ডান্সৰ স্কুলৰ পৰা চিলেক্ট হ'ল তাৰপিছত আমাক বম্বেত মাতিলে আৰু মাতা কথাটো আছিলে অডিশ্যনৰ মানে 2 মাহ মানৰ পিছতে মাতা কথা আছিলে কিন্তু লেট হৈ বহুত দিন হৈ গ'ল আমি এতিয়া ৰিসেন্টলি তোমাৰ কেতিয়া গ'লো জানুৱাৰীত গৈছো নে জানুৱাৰীত গৈছো জানুৱাৰী লাষ্ট পিনে গৈছো তাৰপিছত আমি আৰু গৈছো আৰু মানে হেৰি অডিশ্যনটো কি বুলি কয় মেগা ৰাউণ্ড হ'ব তাৰপিছত বহুত ফূৰ্তিত গৈছো বহুত আশা লৈ বহুত হেঁপাহ লৈ পেলাই প্ৰথমে অকমানকে কৈ দিছো অডিশ্যন তাৰ পৰা লৈছিলে ন গুগলু কেনেকে লৈছে সেইটো কৈ দিয়া আমি ভিডিঅ' পঠাইছিলো নাম্বাৰত তাৰপিছত সিলেক্ট কৰিলে তাৰপিছত সিলেক্ট কৰাৰ কাৰণে ভাল লাগিল আৰু বম্বেৰ এটা প্ৰগ্ৰাম আৰু কিমান ভাল লাগিছে তুমি মোক খবৰো দি গৈছা আৰু এটো বুলি কয় এটো মৰ্জি আছিলে মানে জাজ হ'ব বুলি কৈছিলে আৰু তেওঁলোকে বেনাৰ চেনাৰ এনেকুৱা দেখাইছিলে তাৰপিছত আমি ফাইনেলি বম্বে গ'লো গৈ পেলাই আমি যোনদিনাখন অডিশ্যন আছে আমি গৈছো আৰু ধুনীয়াকে ড্ৰেছ কৰাই পেলাই গুগলু মানে গান চান ৰেডি কৰি পেলাই আৰু তাৰ কাৰণে আমি মানে গুৱাহাটীতো বহুতখিনি কষ্ট কৰিলো দেই গুগলুৰ স্কুল ক্ষতি হ'ল
তাৰপিছত তোমাৰ শিকাইছো তাৰপিছত তোমাৰ সময় নষ্ট হ'ল তাৰপিছত তাৰ গা বেয়া হৈ গৈছে মানে ইমান প্ৰেক্টিচ কৰিব লাগে দিনে ৰাতিয়ে তাৰপিছত তাত গলো গৈ পোৱাৰ পিছত কি হ'ল যেতিয়া প্ৰগ্ৰামটোত গৈছো সিহঁতে কৈছে যে 9XM টেলিকাষ্ট কৰিব প্ৰগ্ৰামটো তাৰপিছত গৈ পেলাই দেখিছো আমাৰ ইয়াতে কি হয় যেতিয়া এটা চেনেলে যেতিয়া প্ৰগ্ৰাম এটা পাতে চেনেলৰ বেনাৰ থাকিব চেনেলৰ গাড়ী থাকিব তেনেকুৱা গোটেইখিনি দেখিলেই গম পাও ন এটা প্ৰগ্ৰাম যে সেট থাকিব এটা তাৰপৰা তাত গৈ পেলাই দেখিলো 9XM বেনাৰ নাই একো চেনেলৰ গাড়ী নাই অকল মানে সৰু সৰু কেইটামান ল'ৰা ছোৱালীয়ে মানে অডিশ্যনটো পাতিছে ঠিক আছে তাৰপিছত অকনমান মানে কথাটো ডাউট হোৱাৰ পিছত মই মানে কি জানানে মই মিছা কথাবিলাক লুকুৱাই ৰাখি পেলাই নিজৰ সন্মানৰ কাৰণে সেইটো কৰিব নোৱাৰো তাৰমানে কিছুমান মানুহ আছে ন নিজৰ সন্মানৰ কাৰণে এটা মিছা কিবা এটা কৰি পেলাই চুপচাপ থাকা সেইটো নকৰো মানে তাৰপিছতে যেতিয়া গাড়ী নেদেখিলো তাৰপিছত মিষ্টাৰে 9XM ফোন কৰিলে 9XM ক'লে যে হেৰি আপোনালোকে ইণ্ডিয়া ডান্স পাৱাৰ নামৰ এটা প্ৰগ্ৰাম আজি কি অডিশ্যন লৈ আছে নেকি ইয়াতে তাৰপিছত তেওঁলোকে ক'লে নাই নাই আমিতো কোনো অডিশ্যন পতা নাই 9XM পৰা তে এইটো ফেক হ'ব আপোনালোকে এটা কাম কৰক থানাত কেছ কৰি দিয়ক তেনেকে ক'লে তাৰপিছত তেতিয়াতো আমি 100% চিয়ৰ যে এইটো ফ্ৰড হয় আৰু আমাৰ অসমৰ পৰা তোমালোকে কৈছিল আৰু বেলেগ কৈছিল আৰু মানে আমি যোনখন স্কুলত গুগলো আছিলে স্কুলখনৰ নাম নকওঁ বাৰু এতিয়া সেইখন স্কুলৰ পৰা আৰু বেলেগ ষ্টুডেন্ট গৈছিলে ঠিক আছে তাৰপিছত তেনেকে কোৱাৰ পিছত হেৰি হ'ল কথাটো ডাউট হ'ল যেতিয়া তাৰে এটা সংগঠন যেনেকে আমাৰ অসমত সংগঠন থাকে তাৰে এটা সংগঠনৰ লগত মিষ্টাৰে যোগাযোগ কৰিলে যোগাযোগ কৰাৰ পিছত সংগঠনৰ আহিলে আৰু তেওঁলোকৰ সংগঠনৰ মানুহবিলাক আহি পেলাই চালে যে প্ৰগ্ৰামটো মানে তেনেকুৱা সিহঁতৰো ফ্ৰড যেন লাগিলে তাৰপৰা সিহঁতে পুলিচক খবৰ দিলে পুলিচ আহিলে তাৰপিছত তোমাৰ সব আহিলে আৰু তাৰ ডিসি সব আহি গ'ল তাৰপিছত বহুত বেছিয়ে হুলস্থুল হ'ল তাৰপিছত গম পালো যে হয় প্ৰগ্ৰামটো মানে ফ্ৰড হয় ঠিক আছে তাৰপিছত প্ৰগ্ৰামটো কৰিব নিদিলে কিন্তু পুলিচে প্ৰগ্ৰামটো কৰিব নিদিলে আমাক থানালে মাতিলে আমি থানাত গ'লো তাৰপিছত আমাৰ যোনখিনি ক'ব লগা আছিলে সেইখিনি ক'লো আৰু সিহঁতৰ ক'ব লগাখিনিও কৈছে কিন্তু সিহঁতে কোনো তথ্য পাতি আমাক দেখুৱাব নাই পৰা তাৰমানে বুজি পাইছা যে 9XM যে এইটো হেতি টেলিকাষ্ট কৰিব বা কিবা এনেকুৱা যোনখিনি লিগেল হয় সেইখিনি হেতি দেখুৱাবই নাই পৰা গতিকে আমি কেনেকে মানি ল'ম যে সেইটো সঁচা হয় তাৰপিছত এটা কথা ভাবিলো যে যেনেকে আমাৰ ধৰা গুৱাহাটীত হয় বা বেলেগত যেনেকে সৰু সৰু প্ৰগ্ৰাম কিছুমান হৈ নাথাকে জানো অডিশ্যন হেতি তাৰমানে এনেকে এটা অডিশ্যন পাতাটো হয় কিন্তু সেইটো মানে কোনো চেনেলত সিহঁতে টেলিকাষ্ট নকৰে মানে আৰু আমি যিহেতু ইমান দূৰৰ পৰা ইমান ডাঙৰ প্ৰগ্ৰাম এটা কাৰণে ৰেডি হৈ গৈছো তো আমি সেইটো কিয় কৰিম সেইটো অডিশ্যন আমি দিয়াৰ কোনো অৰ্থ নাই ন তাৰপিছত হেৰি হ'ল বিলাক আলোচনা হ'ল তাৰপিছত আমি প্ৰগ্ৰামটো নকৰিলো আৰু সেইদিনাখন কি হৈছিলে আমাৰ লগত যোনখিনি পেৰেণ্টছ গৈছিলে ন গুৱাহাটীৰ পৰা সিহঁতো আমাৰ লগতে সাথ দি আছিলে দেই এতিয়া কৈ দিছো অন কেমেৰা প্ৰথমে মানে যোনদিনাখন হুলস্থুল হৈছিলে আমাৰ লগতে সাথ দি পেলাই তেওঁলোকে ভিডিঅ' চিডিঅ' কৰিলে গোটেই তাৰপিছত পিছদিনাখন কি হ'ল জানানে সেইটো মানে খুব বেছি দুখ লাগিলে মোৰ পিছদিনাখন কি হ'ল আমি প্ৰগ্ৰামটো নাযাওঁ কাৰণ যাবও নোৱাৰো ন সিমানখিনি গম পাইছো যে মিছা এটা প্ৰগ্ৰাম হয় তো সেইটো কৰি পেলাই আমাৰ কোনো লাভো নাই প্লাছ কৰাটো সেইটো মানে হেৰি ভাল বুলি মই নাভাবো নহয় মানে সেইটো এটা মিছা প্ৰগ্ৰামত মিছা নাম এটা লৈ পেলাই লাভ নাই আৰু সেইটো আহি কেনে গুৱাহাটীত লৈ বাহ ল'বলে সেইটো সেনেকুৱা মানসিকতা মানে আমি নহয় তো আমি প্ৰগ্ৰামটো নকৰিলো তাৰপিছত লগৰখিনিক মই যেতিয়া ফোন কৰিলো যে ক'ত আছে তোমালোকে ফুৰিবলৈ এনেকে নোযোৱা নেকি বুলি তেওঁলোকে কৈছে যে প্ৰগ্ৰাম কৰিব আহিলো মইতো আচৰিত যোনখিনি মানুহ আমাৰ লগত সাথ দি আছিল আগদিনাখন সিহঁতে প্ৰগ্ৰাম কৰিব গুচি গ'ল ঠিক আছে প্ৰগ্ৰাম কৰিবলৈ গ'ল বুলি মানি ললো তাৰপিছত দেখিলো এটা মেডেলো দেখিছো ইণ্ডিয়া ডান্স পাৱাৰৰ মানে সিহঁতে মেডেল পাইছে আৰু সিহঁতে মেডেল পাইছে ঠিক আছে মই কংগ্ৰেচুলেশ্যনছ কৰিছো তাৰপিছত আৰু এসপ্তাহ মানৰ পিছত দেখিছো ইণ্ডিয়া ডান্স পাৱাৰ যোনে আয়োজন কৰিছিলে এগৰাকী লেডি আছিলে লেডি গৰাকী মানে ইনষ্টাগ্ৰামত মানে এটা ভিডিঅ' পোষ্ট কৰিছে তাতে মানে কৈছে যে এনেকুৱা হুলস্থুল হ'ল আমি অনুষ্ঠান কৰিব নোৱাৰিলো গতিকে যোনটো 10 তাৰিখৰ প্ৰগ্ৰাম 10 তাৰিখৰ যোনটো অডিশ্যন আছিলে সেইটোও কৰিব নোৱাৰিলো হা সেইটো কৰিব নোৱাৰিলে যদি প্ৰগ্ৰামটো কৰিবই নোৱাৰিলে তেতিয়াহ'লে সেই যে মই ইণ্ডিয়া ডান্স পাৱাৰ মেডেল দেখিছিলো বা তেওঁলোকে যে প্ৰগ্ৰামটো কৰিলো বুলি যে ক'লে তাৰ মানে সেইটো এটা সাঁথৰ হৈ ৰ'ল মোৰ কাৰণে মানে নাজানো মানে সেইটো আৰু কিছুমান মানুহে ভয় খায় ন কিছুমান মানুহে নিজৰ সন্মানটোৰ কাৰণে গুৱাহাটীত আহি পেলাই কি বুলি কম আমিতো বম্বেত প্ৰগ্ৰাম কৰিব গৈছিলো উত্তৰবিলাক যেহেতু দিব নোৱাৰিব তো কি কৰিলে তেওঁলোকে জানিব বাকি আমি দিলেনো কি ক্ষতি হয় কি ক্ষতি হ'ব মিছা এটা উপাধি লৈ পেলাই মিছা এটা টাইটেল লৈ পেলাই তো নিজকে বাহ বনালে নহব ন আৰু এইটো কৰাও নহয় এইটো মানে সুযোগ ল'ব নালাগে যে নিজৰ বাচ্চাটোক ইউজ কৰি পেলাই হয় নে নহয় পেৰেণ্টছ বিলাকে যোনবিলাক মানে সচেতন হয় নিজৰ বাচ্চাটোক ইউজ কৰি পেলাই এটা মিছা নাম লৈ গুৱাহাটীত বাহ লোৱাটো সেইটো সমীচীন বুলি মই নাভাবো আৰু বহুত মিডিয়া মাতি পেলাই তোমালোকে কিবা কৰিছা মিডিয়া আমি মাতা নাই মিডিয়াটো তেওঁলোকে নিজে আহিলে যেনেকে আমাৰ অসমত যেনেকা মিডিয়া বিলাক আহি যায় ন কিবা এটা হলেতো আহিয়ে যায় বহুত ডাঙৰ কিবা হাংগামা হৈ গৈছে বহুত ডাঙৰ হাংগামা হৈ গ'ল তাৰপিছত মিডিয়া বিলাক আহিলে আৰু নিউজটো তাতে নেশ্যনেল নিউজতো বাজিলে আমাৰ অসমতো গোটেই নিউজ বাজিলে তাৰপিছত সেইটো প্ৰগ্ৰেম যে সঁচা হয় সেইটো মানে যুক্তি নাই কোনো
সেইটো কথা সেইটোৱে সো তাৰ হেৰিখিনিত কিন্তু তুমি মানে মাতিছিলা সাহস মাত মানে মই মিছা কথা একেবাৰে সহ্য নহয় তাৰ আগত অলপ দিন আগত খানাপাৰাটো এটা প্ৰগ্ৰাম কৰিব গৈছিলো সেইটো ঘটনা কলাক্ষেত্ৰত আছিল ন এই খানাপাৰাত তাতো এটা কিবা এটা ঘটনা তাৰ মানে শুনা তাতে খানাপাৰাত প্ৰগ্ৰামটো কৰিবলৈ গলো প্ৰগ্ৰামটো ডান্সৰ প্ৰগ্ৰাম অকনমানটো টাইমৰ ইফাল সিফাল হ'বই পোৱালি এটাক বাচ্চা এটাক উলিয়াই নিয়াটো কিমান কষ্ট সেইটো মানে মাক বিলাকে অনুভৱ কৰিব পাৰিব ন গৈছো অকনমান দেৰি হ'ল 10-15 মিনিট দেৰি হ'ল তাৰপিছতে তাতে কৈছো যে আমি আহি পালো আমাক হেৰি নামটো দিয়ক তেওঁলোকেতো কনচিডাৰ নকৰে 10-15 মিনিটৰ কথা তেওঁলোকে কনচিডাৰ নকৰে আৰু দেখিবই লাগে যে বাচ্চাটো ইমান কষ্ট কৰি সজাই মেলি নিছো অকনমানটো দেৰি হ'ব তাৰপৰা তেওঁলোকে দিব লাগে নাই নিদিয়ে ইমান ৰিকুৱেষ্ট কৰিলো এংকৰজনক নাই তেওঁলোকে নিদিয়ে হা তাৰপিছতে ভাবিলো মহিলাই চাগে মহিলাৰ কথা বুজি পাব খানাপাৰা যোনখিনি আয়োজক আছিলে মানে মহিলাৰ দলে মানে সেইখিনি আয়োজন কৰিছিলে বা তেওঁলোকক কলো যে হেৰি বাইদেউ এনেকে আমাৰ বাচ্চাটো গিটা লৈ আহিছো দুটামান আছিলে দিব নেকি হেৰি টাইমটো অকনমান জাষ্ট 1 মিনিটকে দিলে হ'ব নাই নহব এনেকা টাইপ কলে বহুত বেছি বেয়া লাগিলে হা তাৰ পিছত মানে মোৰ ধৈৰ্যৰ সীমাটো মানে চেৰাই গল তাৰপিছত মই ভাবিলো নাই এইখিনি কথা মই অডিয়েন্সক কওঁ যে আমাৰ ভুল ক'ত হ'ল মাইক্ৰোফোন কাহিলে আমাৰ ভুল ক'ত হ'ল নো এইখিনি কথা মই খুলাখুলিকে কৈ দিওঁ যিহেতু মোৰ মনৰ ভিতৰত মানে গুজৰি গুমৰি থাকাতকে কৈ দিওঁ তাৰপৰা মই মঞ্চত উঠি গলো ডাইৰেক্ট তাৰপিছত মই এংকৰজনক ক'লো মাইক্ৰোফোনটো অকনমান দিব নেকি কথা কেইটামান ক'ব লগা আছিল তাৰপৰা তেখেতে মাইক্ৰোফোনটো দিলে দিয়াৰ পিছত মই আৰম্ভ কৰিলো আৰু যেনেকে আমাৰ টাইমৰ অকমান হেৰি কৰাৰ কাৰণে আমাৰ মানে একচুৱেলি অনুষ্ঠানবিলাক পাতা হয় কি কাৰণে এটা বাচ্চাবিলাকৰ প্ৰতিভা বিকাশৰ কাৰণে যদি আমি প্ৰতিভাটো বিকাশে কৰিবলৈ নাপাওঁ তেতিয়াহ'লে সেই অনুষ্ঠানখন পাতাৰ নো যুক্তিটো ক'ত থাকিল তাৰমানে সেইটো কাৰণে মই ডাইৰেক্ট কথাখিনি ক'লো ফোন আহিছিলে তাৰপিছত মই ডাইৰেক্ট কথাখিনি ক'লো তাৰপিছত কি কৰিলে তেওঁলোকে তাৰে যোনখিনি মহিলা আছিলে তেওঁলোকে মোৰ পৰা মাইক্ৰোফোনটো কাঢ়ি ল'লে জানানে কথাখিনি ক'ব নিদিলে তাৰমানে মোক একদম মানে অকৰা কৰি দিলে বুবা কৰি দিলে কিন্তু সেই যে হাতৰ পৰা যে মাইক্ৰোফোনটো কাঢ়ি লোৱাটো যে কিমান অপৰাধ তেওঁলোকে নাজানে আচলতে তাৰপিছত বাদ দিলো আৰু গুচি আহিলো আৰু তাৰপিছত বহুত কথা শিকিব পাৰিছো আচলতে দেই এই বম্বেৰ যোনটো প্ৰগ্ৰাম তাতো শিকিব পাৰিলো যে সব মানে চাই চিতিহে আচলতে মানুহে কামবিলাক কৰিব লাগে বহুত ফ্ৰড আজিকালি ওলাইছে আৰু তেনেকে এই প্ৰগ্ৰামটোৰ কথাও তেনেকুৱা কওঁ যে অনুষ্ঠানটা যিহেতু শিশুসকলৰ কাৰণে পাতা হয় হয়নে প্ৰতিভা বিকাশৰ কাৰণে তো সেইখিনি অকনমান কম্প্ৰমাইজ কৰিব লাগে আৰু দুই ফালৰ পৰা সেইটোৱে কথা আৰু বম্বেৰ ফালৰ পৰা যিটো বস্তুটো আহিলে সেইটো সদায় ফেক ৰং কোনটো মানে সঁচা মিছা হয় সদায় চাই বুজি পেলাইহে আমাৰ অসমৰ পৰা যোৱাটো বিচাৰ হয় নহলে বহুত কষ্ট খাবলগীয়া হয় পইচাও খৰচ হয় অডিশ্যনটোত পইচা লৈছিলে নে সেইটোৱেইটো কথা অডিশ্যনটোত প্ৰথমতে তোমাৰ ল'লে 1200 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ বুলি 1200 টকা দিলো তাৰপিছত আকৌ তেওঁলোকে যোৱাৰ পিছত আকৌ 5000 বিচাৰিছে নহয় জানানে সেইটো কেনেকুৱা কথা ৰিয়েলিটি শ্ব'টোত পইচা নলয় ন এইখিনি কথাই আচলতে মই ইণ্টাৰভিউ ল'বৰ কাৰণে মনিষা তাত আহিছিলো আৰু মই তাইক বহুত দিনৰ পৰা কৈছে তাই যিহেতু মোৰ লগত শ্বেয়াৰ কৰিছিলে কথাখিনি তাৰ বাবে মই কৈছিলো যে এটা ইণ্টাৰভিউ তোমাৰ লগত কৰো তাই বহুত দিনৰ পৰা নকৰোকে আছিলে মই কৈছো নাই তুমি কৰিবই লাগিব মোৰ লগত ইণ্টাৰভিউ আৰু এইখিনিতে এটা কথা কওঁ দেই আচলতে যেতিয়া মই বম্বেৰ পৰা মানে এইটো হেতু তাতে কন্ট্ৰভাৰ্সিটো হ'ল তাৰপিছত যেতিয়া আহিলো শুনা পাইছিলো আৰু কিছুমান মানুহে মানে কৈছিল আসলে এইবিলাক কথা কোৱাটো গ্ৰহণযোগ্য নহয় তথাপি কৈছো কিছুমান মানুহে মানে কৈছিল আৰু এই মনিষাই মানে এইবিলাক মানে য'তেই যায় ততেই হাংগামা কৰে মানে এনেকুৱা টাইপ কিন্তু কথাটো হ'ল কি যোনটো উচিত কথা সেইটো মই ক'বই লাগিব ডাইৰেক্ট কমেই মানে সেইটোৱে কথা আৰু ক'ব পাৰিব লাগিব সাহস হ'ব লাগিব তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব যদি বুবা হৈ পেলাই থাকি যায় তেনেহ'লে জীৱনত ডাঙৰ ডাঙৰ ঢেৰ কিবা কিবি বেয়া আহিব এনেকেই থাকি যাব লাগিব হয় নাই ডাঙৰ কিন্তু কেতিয়াবা এনেকুৱা হৈ যাব ৰেপ কৰিব তাৰপিছতো কিছুমানে মাত নামাতে হয় নাই আজি যোনটো সিচুৱেচন গতিকে অলপ সাহসী হ'ব লাগে তো সেইটো কাৰণে মই মনিষা বহুত দিনৰ পৰা ইণ্টাৰভিউটো ল'ম বুলি ভাবিছিলো কিন্তু তাই নিদো কয় কিন্তু মই জোৰ জবৰ কৈছো হয় নাই কাৰণ মই কিয় ইণ্টাৰভিউ নিদো বুলি কৈছো প্ৰথম কথা জানানে তুমি কৈছিলা যে তোমাক মই মানে এক্ট্ৰেছ হিচাপে চিনিব মানে তাৰপিছতহে আমি বান্ধৱী হৈছো তো মানে মোৰ কথাটো হ'ল কি এক্ট্ৰেছ হিচাপে মোৰ চিনাকি দিবলৈ এই কাৰণে ইচ্ছা নাই কাৰণ মোৰ মাজতে বহুতখিনি ব্ৰেক হৈ গ'লতো আৰু যেতিয়া কাম কৰিম তেতিয়া দৰ্শকে নিজে চিনি পাব যে এজনী মনিষা কিছুমানৰ আছে বাৰু কিন্তু যিহেতু কাম কৰা নাই নিজকে নিজে যে মই এক্ট্ৰেছ এই বস্তুটো মানে মই বেয়া পাওঁ নিজৰ কামেৰে পৰিচয়টো দিবলৈ ভাল লাগে কামেৰে পৰিচয় সেইটো কাৰণে তাই এনেকে কৈছিলে কিন্তু যি নহওক আপোনালোকে এতিয়া দেখা লগে লগে ভাবি চিনি পাইছে নাই পোৱা এতিয়া হাতী যে নাই মৰম লগা কিন্তু সঁচাকে খুব ইমান হাঁহিছে
ভাল লাগে তাইক মোৰ আৰু ইমান নিজে হাতী বুলি কৈছে মইতো কিমান হাতী মানে মই সেইটো কাৰণে ইণ্টাৰভিউটো লৈ আৰু ইমান ডাঙৰ ডাঙৰ ঘটনা এটা হৈ গৈছে তেওঁলোকৰ লগত যেতিয়া আমাৰ অসমৰ মানুহখিনি সজাগ হওক জানক কোনটো সঁচা মিছা তাৰ বাবেও ইণ্টাৰভিউটো ললো মানে ইণ্টাৰভিউটো কৰি কেনেকুৱা লাগিলে মোৰ লগত প্ৰথম কথা মই ইন্টাৰভিউ বুলি ভাবাই নাই সেইকাৰণেতো বেডৰুমত আহি পেলাই বহিছো এনেকে কথা পাতি আছো তুমি কোৱেশ্চন কৰিছা মই এনে ঘৰত পাতা নিচিনা পাতি আছো মইতো কৈছিলো শুই শুই লম বুলি তুমিহে মই কোৱা নাছিলো আমি শুই শুই কথা পাতিম বুলি আৰু জীৱনত প্ৰথম মোৰ বেডৰুমৰ পৰা ইন্টাৰভিউ গৈছে তাকো কিমান ভাল হ'ব লাগিব বেডৰুমৰ পৰা বান্ধৱী হিচাপে কয় এনেই ভাল লাগিছে বুলি কৈ নিদিবা মোৰ লগত কথা পাতি হা মোক ভাল বেয়া লাগিলেও কৈ দিবা মোৰ কোনো মানে হেৰি নাই তেতিয়াহে শিকিব পাৰিম ভাল লাগিলেও কৈ দিবা যি মন যায় তাকে কৈ দিবা কিন্তু বান্ধৱী খাতিৰে ভাল লাগিছে বেয়া লগাটোকো ভাল লাগিছে বুলি নকবা মই এতিয়াই কৈছো একদম মানে সুধিবলৈ গৈ আছা কি তুমি ইন্টাৰভিউটো দি কেনেকুৱা লাগিলে মোৰ অ আচ্ছা নিজৰ ক্ৰেডিট ল'ব ঠিকে এনে হাঁহিলো দেই ধেমালি কৰিলো নহয় একদম চিৰিয়াছলি কওঁ হা এইটো প্ৰথম কথা মই ইন্টাৰভিউ বুলি ভাবাই নাই একদম ঘৰুৱা ভাৱত আমি কথাখিনি পাতি আছো ন কিন্তু হয় এইটো সঁচা কথা যে সেইফালে কেমেৰা কৰি আছে কিন্তু কথাটো হ'ল কি ইন্টাৰভিউ বুলি ভাবাই নাই আৰু তোমাক মিছাকে কোৱাৰ কোনো প্ৰশ্ন উঠি নাহে কাৰণ তোমাক কিমান ভাল পাওঁ মানে সেইটো নিজে জানো আৰু সেইটো আৰু তোমাক চবেই ভাল পায় কাৰণ তুমি হৈছে এজনী চুল বুলি মানে একদম জপিয়াই থকা বাচ্চা টাইপ থাকা ন পুঠি মাছৰ নিচিনা তো চবেই ভাল পায় নহয় পুঠি মাছ কলে ভুল হ'ব হেৰি কাৱৈ মাছ একদম দেখিবলৈ কাৱৈ নিচিনা তুমি আকৌ পাখি চাকি ইমান ভাল লাগিছে ভাই জীৱনত প্ৰথম কৈছে কাৱৈ মাছ মনত ৰাখি থৈছো বেয়া হাঁহিছো ভাই অন কেমেৰা তাৰপিছত সেইটো কথা তোমাক চবেই ভাল পায় তেনেকে ভাল লাগিছে আজি বিশেষকৈ মানে এনেকে থাকি কিনে ভাল লাগিছে আৰু আজি সেকেন্ড ডে ন তোমাৰ লগত সেকেন্ড ডে আৰু ভালকে পাইছো মানে ভালকে লগ পাইছো ঘৰত বহুত দিন মানে কৰিমকে ইন্টাৰভিউ মানে লোৱা হোৱা নাছিলে তো আজি কলোৱে যিহেতু কথাখিনি তো আজি একদম ঘৰুৱাভাৱে ধুনীয়াকে কেমেৰা আগতে হওক কথাখিনি পাতিলো ভাল লাগিলে কিবা এটা ভাল লাগিলে আৰু এটাই মানে বিচাৰো আৰু দেই কাৰণ তোমালোকৰ কথাখিনিও মই গম পালো যিহেতু অফ কেমেৰা গম পালো যিহেতু তোমালোকৰ লাইফৰ কথাটো ষ্ট্ৰাগল কিমানখিনি কৰিছা কিন্তু এটা কথা মোৰ একদম বিশ্বাস আছে দেই তোমালোক দুইজন খুব সুন্দৰকে মানে গৈ আছা আৰু আগবাঢ়ি যাব পাৰিবা কাৰণ তোমালোক দুইজনৰ যোনটো বুজাবুজি যোনখিনি দুইজনে ইজনে সিজনক কৰা সাপোৰ্ট সেইটো বহুত ইম্পৰ্টেন্ট হয় মানে এটা ৰিলেশনশ্বিপ থাকিবলৈ কাৰণে গতিকে বিচাৰো যে আগবাঢ়ি যোৱা মানে আৰু আপোনালোকে এই চেনেলটো মানে চিফুং হৰিয়া যাত্ৰা খুব ধুনীয়াকে তাই ভিডিঅ' বিলাক কৰি আছে আৰু বহুত কষ্ট কৰে দেই গতিকে আপোনালোকে সুন্দৰভাৱে আকোৱালি ল'ব বুলি আশা ৰাখিলো খুব ধুনীয়াকে কথাখিনি কলে আপোনালোকে দেখিলে আৰু মোৰ দুখে লাগি গল ইমান ধুনীয়াকে কৈছে মানে কন্দুৱাই দিব বিচাৰিছিলে তাই ৰুলাই গেকিয়া মানে হিন্দীটো নতুনকে শিকিছো দেই তাৰপিছত হেৰি সঁচাকে খুব ভাল এনেকুৱা এগৰাকী ধুনীয়া আৰু মৰম লগা বান্ধৱী যদি আমাৰ জীৱনত থাকে সকলোৰে জীৱনত যদি থাকে ভাত খাই যাব লাগিব থাকে ভাতটো এনেও খাম তাই বনাই ৰাখিছে তাৰপিছত বনাই মেলি ধুনীয়াকে ৰাখিছে গতিকে কিয় নাখাম খামেই তাৰপিছত কি কয় এনেকুৱা যদি ধুনীয়া এগৰাকী ভাল পজিটিভ বান্ধৱী থাকে তেতিয়াহ'লে আপোনালোকৰ জীৱনটো সাৰ্থক হৈ যাব মানে মই সাৰ্থক আৰু সঁচাকে মই তাইক বহুত ভাল পাওঁ তাই মোক যেতিয়া তাই চিনি পোৱা নাছিলে তাইকতো মই কৈছো আপোনালোকৰ টিভিত দেখি অভিনেত্ৰী হিচাপে চিনি পাওঁ তাই যেতিয়া মই ফ্ৰেণ্ড লিষ্টত আহিছিলো তাই এটা বস্তু তাই মনত আছে নে মই নাজানো এতিয়া মই মনত কৰি ল'ম তাই এটা পোষ্ট কৰিছিলে যে মোক এনেকুৱা দৰাৰ লগত ছাতি মানে এনেকুৱা গামোচা ছাতি মনত আছে গামোচা ছাতি এটা বিচাৰিছিলে মই এতিয়া কৈছো যে কিয় লাগে এনেকে সুধিছিল কৈছে এনেকে তাৰপিছত মই বেলেগৰ পৰা দীপাৱলী বুলিকে দীপাৱলী ৰাজকুমাৰীৰ এখন কণ্ঠশিল্পী হয় চাগে তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টতে আছে তাই মানে সেইটো বিজনেছ কৰে এতিয়া মই তাইকো সহায় কৰিব বিচাৰিছো তেখেতকো সহায় কৰিব বিচাৰিছিলো বিজনেছ হিচাপে মানে তেখেতৰ লাভ হওক বুলি নহয় এইটো মানে একো নাই তাৰপিছত তোমাকো সহায় কৰিব বিচাৰিছো মনত আছে নে মানে মই তেতিয়া মানে যোগাযোগ কৰি তোমাক মই পাইছো সেইটোৱে বুজা যায় ন তুমি মানে কেনেকে সহায়টো কৰিব বিচাৰিলা বান্ধৱী হিচাপে তো ভাল লাগে সেইবিলাকে তোমাৰ মানে গুণ বুলি কবলৈ গলে বহুত গুণ আছে তোমাৰ এতিয়া নকওঁ ফুলি যাব সঁচাকে খুব ভাল লাগিলে মোৰো কথা পাতি আৰু থাকিব দিছো আজি নাথাকে আমাৰ ঘৰত আৰু ৰাতি কেইটা বাজিলে কৈ দিয়া নহলে এতিয়া কৈ দিয়া তুমি এতিয়া 11:30 হৈছে গতিকে ইমান ৰাতি বেডৰুমত আকৌ কথা পাতি আছো আৰু বেডৰুমত বহুত বহুত ধন্যবাদ দিনক খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু বহুত 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 ধন্যবাদ ইমানখিনি মোক ধন্যবাদ দিব নালাগে তোমালোক দুইজনক ধন্যবাদ দেই মই তোমাকো দিছো তুমিও ধন্যবাদ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ জমনি ভিডিঅ'টো চাই পেলাই ক'ব আজি একো ইণ্টাৰভিউ হোৱা নাই গাইজ কিন্তু এনে তথাপি আমাৰ মৰম লগা দুইজনৰে মৰম লগা কথোপকথন হয় হয় কি কথন
কি কথা কথোপকথন এবাৰ কোৱা তাই আচলতে গান লিখা ছোৱালী এক্টিং কৰা ছোৱালী কবিতা লিখা ছোৱালী তাই নাজানে কথাটো মোকো নাজানিম মই জানিম নেকি মই কৈছো যে মৰম লগা কথোপকথন পাইছো নে কোৱা কবাৰ কথোপকথন পাৰিছা হ'ব হেৰি মৰম লগা কথোপকথন কৰিলো তাকে আপোনালোকে এনেকুৱা লাগিলে জনাব আৰু ইমান হাঁহিছো আৰু সদায় এনেকে যদি হাঁহি দিব আৰু তুমিও হাঁহি থাকা একদম আৰু তোমালোকে এতিয়া ইমান হেপী লাইফ এটা কটাই আছে আমাকো এনেকে আশীৰ্বাদ কৰা নিশ্চয় সদায় আগুৱাই যোৱা আৰু তোমাৰ এক্টিং লাইনত অহাটো বিচাৰিছো নিশ্চয় আহিম আপোনালোকে আশীৰ্বাদ কৰা আৰু ভাল লাগিলে বেয়া লাগিলে এনিথিংটো মানে কমেণ্ট কৰিব আমি শিকি ল'ম তাৰ হয় নাই চ' কি ক'ম আৰু বহুত হাঁহিলো আৰু কথোপকথনটো শেষ কৰিছো ছাবস্ক্ৰাইব কৰি দিব আৰু একো ক'ব নোৱাৰো লাষ্টৰখিনি বাই বাই ছাবস্ক্ৰাইব যি কৰে কৰি থাকিব আৰু মুঠতে 50,000 কৈ দিয়ক 50,000 কৈ দিয়ক বুলি এনেকুৱা কৰিছে 50,000 মুঠতে কৰি দিয়ক আমাৰ চেনেলটো গাইজ একদম একদম বাই 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 মনিষা কথোপকথন পাৰিছোচোন পাৰিবা ইমান হাঁহি তাই বেয়া কথোপকথনটো বেয়া